নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইপিএলৰ পৰা আজি আন এটা টিম বাহিৰ হৈ গ'ল সেইটো হৈছে লক্ষ্ণৌ সুপাৰ জায়েন্টছ ঋষভ পন্তৰ লক্ষ্ণৌ সুপাৰ জায়েন্টছ সঞ্জীৱ গোয়েংকাৰ লক্ষ্ণৌ সুপাৰ জায়েন্টছ গুটে যদি আপোনালোকে সিজনটো চাই এলএসজিৰ সিজনটো কিন্তু ইমানো বৰ হাইফাইও যোৱা নাছিল কিন্তু মাজতে তেওঁলোকে কামবেক কৰাও দেখিবলৈ পোৱা গৈছিল এটা সময়ত তেওঁলোক টপটো গুচি গৈছিল তাৰ পাছত আকৌ তললৈ পৰিলে কি পৰিয়ে গ'ল গতিকে গুটে সিজনটো সাধাৰণতে বনাব নোৱাৰিলে মুঠিটো মজবুত কৰি ৰাখিব নোৱাৰিলে হেতুৱে কাৰণ আছিল যাৰ কাৰণে তেওঁলোক পাছলৈ একেবাৰে বেয়া হৈ গ'ল সিজনটো প্ৰথমতে যদিওবা ভাল গৈ আছিল গতিকে এবাৰ আমি দেখিবলৈ পালো তেওঁলোক নিকোলাছ পুৰানে জি ৰান কৰিছিল মিচেল মাৰ্ছে জি ৰান কৰিছিল গতিকে মিচেল মাৰ্ছ আৰু নিকোলাছ পুৰান এই দুইজনে তেওঁলোকক যি সাধাৰণতে নিলে বাকি তেওঁলোকৰ বৰ বিশেষ বেটিং আমি দেখিবলৈ নাপালো ঋষভ পন্তক ইমান খুপা টকা দি কিনাৰ কিন্তু একো মূল্য নাই পোৱা কেপ্টেনচিটো পাইছে কিন্তু বেটিঙৰ ফালৰ পৰা ঋষভ পন্তৰ যেটো ফৰ্ম হেতু বেয়া হোৱাতেও কিন্তু গুটে এলএসজি টিমটো প্ৰভাৱিত কৰিলে লগতে বলাৰো কিন্তু বহুতৰে সাধাৰণতে ফৰ্ম বৰ সঠিক নাছিল এইবাৰ তেওঁলোকৰ যদি আমি কথা ক'বলৈ যাওঁ টিমটোৰ যদি আমি কথা ক'বলৈ যাওঁ হেতু কাৰণে তেওঁলোকৰ এইবাৰ বহুত বেয়া অধপতন হ'ল আৰু হায়দৰাবাদ নিজেটো আগতে অলৰেডি আউট হৈ আছিল আৰু আউট হৈ থকা এটা টিমে এলএসজি আন এটা টিম আউট হ'বলৈ ধৰা এটা টিমক একেবাৰে খাললৈ ঠেলিয়ে দিলে এটো আমি দেখিবলৈ পালো দিগবেশ ৰাঠি এবাৰ গুটে সিজনটো তেখেতে খং প্ৰকাশ কৰিছে কাজিয়া লাগিবলৈ চেষ্টা কৰিছে আগতে প্ৰিয়ান্স আৰিয়াৰ লগতো কাজিয়া লাগিছিল ঠেলা মাৰি দি আজি আমি দেখিবলৈ পালো কাজিয়া লাগিলে তেখেতে অভিষেক শৰ্মাৰ লগত অভিষেক শৰ্মাও ৰিপ্লাই দিয়া দেখিবলৈ পালো গতিকে দিগবেশ ৰাঠি এক প্ৰকাৰে গুণ্ডাগিৰি কৰিছে গুণ্ডাগিৰি বুলি ক'বই লাগিব কাৰণ তেখেতে এদিন দুদিন নহয় বহু কেইদিন এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিবলৈ চাইছে ক্ৰিকেটটো জেন্টলমেনৰ গেম হয় সকলোকে সন্মান কৰিব লাগে কিন্তু বেটাৰজনক আউট কৰাৰ পাছত তেনেকুৱা কৰিবলৈ দৰকাৰ নাই সেলিব্ৰেশনটো কৰিছে সেলিব্ৰেশন কৰাৰ পাছতো আকৌ বেটাৰজনৰ পাছত গৈ কিবা কিবি গালি গালাজ কৰা এটো কিন্তু গ্ৰহণযোগ্য একদম নহয় দেই এটো একদম গ্ৰহণযোগ্য নহয় এগ্ৰেছন থাকে কিন্তু তেনেকুৱা ধৰণৰ এগ্ৰেছন সঠিক নহয় যে আউট হোৱাৰ পাছত আউট কৰাটোৱে বলাৰ বেটাৰজনৰ কাৰণে যথেষ্ট আউট কৰাটোৱে বেটাৰজনৰ কাৰণে যথেষ্ট সাধাৰণতে এটা অপমানৰ কথা তাৰ ওপৰতে আকৌ কটা ঘাট মানে নিমখ দি দিয়া নিচিনা কথা হয় আউট হোৱাৰ পাছত বেটাৰজনক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে গতিকে বহুত কথা শিকিবলগীয়া আছে দিগবেশ ৰাঠিয়ে ভাল কৰিবলগীয়া আছে ব্যৱহাৰ এইবিলাক কিন্তু একদম গুণ্ডা টাইপৰ ব্যৱহাৰ এদিন কৰিলে দেখিবলৈ আমি ক'ব পাৰো যে কিবা এটা ভুল হৈছে কিন্তু একেটা ভুলকে যদি বাৰে বাৰে কৰে তেতিয়া আমি এটো কিন্তু গুণ্ডাগিৰি কৰিছে বুলি ক'ব পাৰো এটা বহুতে তেখেতক ডিফেন্ড কৰি মই দেখিছো কৰবাত লিখিছে যে গুণ্ডাগিৰি কৰা নাই নিশ্চিতভাৱে 100% গুণ্ডাগিৰি কৰিছে কাৰণ একেটা কামকে বাৰে বাৰে কৰিবলৈ চাইছে এটো স্বভাৱত আছে তেখেতৰ গতিকে এটো ঠিক কথা নহয় গতিকে আপোনালোকে যদি চাই এলএসজি টিমটোৱে আজি টাৰ্গেট দিছিল এটা ভালে টাৰ্গেট দিছিল 206 ৰানৰ টাৰ্গেট পৰাপক্ষত যদি বলাৰে ভাল বোলিং কৰে ডিফেন্ড কৰিব পাৰিব লাগে কিন্তু নোৱাৰিলে গতিকে তেওঁলোকৰ আজি চাও মিচেল মাৰ্ছে আজি নিজৰ বেষ্ট খেল দিছে 39টা বলত 65 তেখেতে আগতেও খেলিছিল আজি গুৰুত্বপূৰ্ণ খেলত গুৰুত্বপূৰ্ণ ইনিংস খেলি দিলে অষ্ট্ৰেলিয়াৰ প্লেয়াৰ বিলাক এটো কাৰণে বহুত ইম্পৰ্টেন্ট হয় গুৰুত্বপূৰ্ণ দিনত সদায় ভাল খেলে মাৰ্কৰামে 61 ৰান মাৰ্কৰাম সাউথ আফ্ৰিকাৰ এজন প্লেয়াৰ তেখেতেও ভাল খেলি দিলে বেষ্ট খেলি দিছে আৰু কি দিব ওপেনিং পাৰ্টনাৰশ্বিপ ইমান কৰি দিয়াৰ পাছত আৰু কি দিব ন বাকি আপোনালোকে যদি চাই ঋষভ পন্তে একো কৰিব নোৱাৰিলে 7 ৰান পুৰাণ 45 পুৰাণে নিজৰ কাম কৰি দিলে পুৰাণেটো গুটে সিজনটোৱে ভাল খেলিছে এবাৰ তেওঁলোকৰ কাৰণে বাদনি আৰু সামাদ তেওঁলোকে ভাল কৰিব নোৱাৰিলে ফিনিশিংটো শেষৰ পালে ঠিক নহলে ঠাকুৰ 4 এনেকুৱা ধৰণৰ 29-0 আকাশদ্বীপ 6 এনেকুৱা ধৰণৰ হ'ল বাকি উইকেটৰ কথা ক'বলৈ গ'লে দুটা উইকেট ললে ঈশান মালিংগাই এটা পেটেলে এটা ডুবে আৰু এটা নীতিশ কুমাৰ ৰেড্ডি বাকি এছআৰএছৰ যদি আমি ৰান চেজৰ কথা ক'বলৈ যাওঁ ৰান চেজটো তেওঁলোকে প্ৰাপ্ত কৰিলে 18.2 অভাৰত কেৱল মাত্ৰ 4টা উইকেটহে তেওঁলোকৰ গ'ল 18 অভাৰ টাইডে 13 ৰানত আউট হৈ গৈছিল যদি অভিষেক শৰ্মা এটা ধামাকা দিলে 20টা বলত 59 ৰানৰ ইনিংস খেলিলে ঈশান কিশনে 28টা বলত 35 মোটামুটি ওকে টাইপৰ এটা ইনিংস ক্লাছেনে 47 মাৰি দিলে দুগুণ গতিত প্ৰায় দুগুণ গতিতে খেলিলে আৰু মেন্ডিছে 32 ৰান মাৰি থৈ গ'ল আৰু বৰ্মা তেখেতে 5 নীতিশ কুমাৰ ৰেড্ডি 5 এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো গতিকে মেইন কথাটো হ'ল যে অভিষেক শৰ্মা যেহেতু অলপ স্পিডত খেলিছিল ক্লাছেনে যেহেতু অলপ স্পিডত খেলিছিল এটা অলপ কামত দিলে বাকি উইকেট তেওঁলোকৰ তেনেকৈ ল'ব নোৱাৰিলে অল উইকেট কৰিব নোৱাৰিলে 4টা উইকেটহে ল'ব পাৰিলে 4টা উইকেটৰ ভিতৰত লৈছিলে ঠাকুৰে এটা দিগবেশ ৰাঠিয়ে 2টা আৰু অৰোৰকে এটা এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো আৰু ইয়াৰ লগে লগে এলএসজি বৰ্তমান সময়ত বাহিৰ হৈ গৈছে এলএসজি যিসকলে সমৰ্থন কৰিছিল ঋষভ পন্তক যিসকলে সমৰ্থন কৰে এলএসজি যিসকলে সমৰ্থন কৰে
তেওঁলোকৰ কিন্তু আজি অলপ বেয়া লাগিব কাৰণ গোটেই ছিজনটো ছাপোৰ্ট কৰি অহাৰ পাছত বহুত আশা দেখাৰ পাছতো এই প্লে অফ পাম এনেকুৱা লাগিছিলে যিটো LSG টিম আজি প্লে অফ পাব প্লে অফ নিশ্চিতভাৱে পাব LSG এনেকুৱা এটা টিম যি পাব পাৰে কিন্তু লাষ্টত গৈ পেলাই সেইটো কথা নবনিলে তেওঁলোকৰ কাৰণে গতিকে তেওঁলোকৰ যদি চাওক 7 নম্বৰ পজিশনত তেওঁলোকৰ টিমটো বৰ্তমান সময়ত আছে 10 পইণ্টেৰ সৈতে আৰু তেওঁলোকে মেক্সিমাম ইয়াৰ পৰা সেইটো পইণ্ট পাবগৈ নোৱাৰিব যিমানটো পইণ্ট লৈ সাধাৰণতে কোৱালিফাই কৰিব পৰা হয়গৈ পইণ্ট টেবলত যদি চাই GT RCB PBKS হৈ গ'ল এতিয়া আৰু দুটা টিমে বাকী আছে তিনিটা টিমৰ পাছত তিনিটা টিমটো গুচি গ'ল আৰু দুটা টিম জীয়াই আছে প্লে অফ পাব পৰাকৈ দুটা টিমে জীয়াই আছে হয়তো মুম্বাই হয়তো দিল্লী এই দুটা টিমৰ মাজতে কোনোবা এটা প্লে অফ পাব বহুতে কৈ আছে দিল্লী পাব বহুতে কৈ আছে মুম্বাই পাব কিন্তু সম্পূৰ্ণৰূপে নিজৰ হাতত আছে দুইটা টিমে যদি নিজৰ শেষৰ দুখন খেল বাকী আছে দুইখন জিকাটো নিজৰ কাৰণে ভাল এখন হাৰিলেতো বিদায় আৰু দুইটা টিমৰ মাজত এখন খেল আছে দিল্লী ভাৰ্চেছ মুম্বাইও আছে এখন এক প্ৰকাৰে ক'বলৈ গ'লে ডিচাইডাৰ টাইপৰ যোনে জিকে সিয়ে আগলৈ গুচি যোৱাৰ সম্ভাৱনা বহুত থাকিব যদি পাছৰখনো জিকিব লাগিব বাৰু সেইটোও হয় গতিকে বহুত অংক আছে তাৰ ওপৰত বাৰু মই ভিডিঅ' দিম কেনেকৈ কি কৰিলে দুটা টিমৰ চান্স বনিব তাৰ ওপৰত মই ভিডিঅ' দি আছোঁ অলপ পাছত হয়তো আজিয়ে দিব পাৰোঁ মানে ৰাতিপুৱালে গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আমাৰ চেনেলত বহুত ভিডিঅ' আহি আছে ইণ্ডিয়াৰ টেষ্ট চিৰিজ আহি আছে ইংলেণ্ডৰ লগত তাৰ ওপৰত ভিডিঅ' আহিছে হয়তো ৰোহিত শৰ্মা বিৰাট কোহলিৰ ৰিপ্লেচমেণ্ট তাৰ ওপৰত ভিডিঅ' আহিছে আৰু আমি ভিডিঅ' দিম এইটো টেষ্ট চিৰিজৰ ওপৰতো ভিডিঅ' দিম IPLৰ ওপৰতো আমাৰ ভিডিঅ' অলৰেডি অব্যাহত আছেই বৰ্তমান সময়ত প্লে অফে পালেহি বেছি সময় নাই বেছি দিন নাই ফাইনেলে হ'ব গতিকে IPLটো বিদায় মাগিবলৈ হৈছে IPL আমাৰ মাজৰ পৰা যাবলৈ হৈছে তথাপিতো যিকেইটা দিন আছে সেইকেইটা দিন কিন্তু বৰ্তমান সময়ত আমি এনজয় কৰিব লাগে IPLটো গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব ধন্যবাদ